ওম ভূৰ্ভুবঃ স্বাহা তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। ওম অৰ্থাৎ ব্ৰহ্ম বা পৰমাত্মা। ভূ মানে ভূমণ্ডল বা ভূলোক, ভুৱঃ মানে অন্তৰিক্ষলোক, স্বঃ মানে স্বৰ্গলোক বা সুখৰ স্বৰূপ, তৎ মানে সেই, সবিতুৰ মানে সূৰ্য, বৰেণ্যম মানে বন্দনীয়, ভৰ্গো মানে প্ৰকাশৰ, দেৱস্য মানে দেৱতাৰ, ধীমহি মানে ধ্যান কৰোঁ, ধিয়ো মানে বুদ্ধি, য়ো মানে যি, নঃ মানে আমাৰ, প্ৰচোদয়াৎ মানে শ্ৰেষ্ঠ দিশলৈ লৈ যায়। অৰ্থাৎ আমাৰ পৃথিৱীমণ্ডল বা ভূমণ্ডল, অন্তৰিক্ষ মণ্ডল তথা আকাশৰ সকলো আকাশী গংগাৰ গতিশীলতাৰ দ্বাৰা উৎপন্ন সেই মহান শব্দ, যি শব্দ ঈশ্বৰৰ প্ৰথম চিনাকি প্ৰণৱ অক্ষৰ ওম হয়। ওম অৰ্থাৎ ব্ৰহ্ম বা পৰমাত্মা। সেই পৰমাত্মা প্ৰকাশৰ ৰূপত বন্দনীয়। সেই পৰমাত্মাৰ প্ৰকাশক আমি ধ্যান কৰোঁ আৰু এয়াও প্ৰাৰ্থনা কৰোঁ যে তেওঁ যাতে আমাৰ বুদ্ধিক শ্ৰেষ্ঠ দিশলৈ লৈ যায়।